মাত্ৰ এদিনতে ঠাণ্ডা দিনৰ শুকান খহটা কলা পৰা ছালৰ সমস্যা একেবাৰে দূৰ হৈ যাব। সদায় ৰাতি শোৱাৰ আগত আপোনালোকে এই নেচাৰেল ঘৰুৱা উপায়টো কৰি চাব। ঠাণ্ডা দিনৰ শুকান খহটা কলা পৰা ছালখনো নিমজ কোমল কৰি জিলিকাই তুলিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ কেনেকৈ ঘৰত থকা চিম্পল বস্তুৰে ঠাণ্ডাৰ দিনত আমি আমাৰ ছালখনৰ শুকানতা দূৰ কৰিব পাৰিম, ছালখনৰ ৰংটো বগা কৰিব পাৰিম, চাফা কৰিব পাৰিম, ছালখন উজ্জ্বল কৰি তুলিব পাৰিম। আৰু ইয়াৰ উপৰিও আমাৰ ছালত যদি কলা দাগ পৰে বা পিগমেণ্টেশ্যন হয়, ঘৰুৱা বস্তুৰে কেনেকৈ আমাৰ ছালখনৰ পৰা কলা দাগ দূৰ কৰিব পাৰিম, ছালখনত যদি সোনকালে বলিৰেখা পৰিছে সেই বলিৰেখা নপৰাকৈ কেনেকৈ ৰাখিব পাৰিম, আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকক দুটা ষ্টেপ দেখুৱাম। এই দুটা ষ্টেপ দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ অসমীয়া হাউচ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। সেই বেল আইকনটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এতিয়া মই আপোনালোকক ফাৰ্ষ্ট ষ্টেপটো তৈয়াৰ কৰি দেখুৱাম, কেনেকৈ তৈয়াৰ কৰোঁ চাওঁ বোলো। এতিয়া মই ফাৰ্ষ্ট ষ্টেপটোত আপোনালোকক খুব বঢ়িয়া এটা ঠাণ্ডা দিনৰ উপযোগীকৈ স্কাৰ্ফ তৈয়াৰ কৰি দেখুৱাম। কাৰণ ঠাণ্ডা দিনত স্কিনখন স্কাৰ্ফ কৰি থকাটো বহুত বেছি প্ৰয়োজন। কাৰণ ঠাণ্ডা দিনত আমাৰ ছালখন খুব বেছিকৈ খহটা হৈ যায়, শুকান ছালে ভৰি পৰে। সেই শুকান ছাল দূৰ কৰিলেহে আমাৰ ছালখন উজ্জ্বল হৈ যাব আৰু ছালখন নিমজ হ'বলৈ, ছালৰ শুকানতা দূৰ হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। প্ৰথমতে মই ল'লোঁ আধা চামুচৰ জোখাৰে এল'ভেৰা জেল আৰু তাৰ লগতে মই আধা চামুচৰ জোখাৰে পিঠাগুড়ি লৈছোঁ আৰু সেই পিঠাগুড়িটো ভালদৰে মিক্স কৰি লৈছোঁ এল'ভেৰা জেলৰ লগত। তাৰ পাছত তাতে মই মিক্স কৰিছোঁ আধা চামুচৰ জোখাৰে এয়া মৌৱে আমাৰ ছালখন উজ্জ্বল কৰিবলৈ সহায় কৰিব, ছালখন ভিতৰৰ পৰা হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব, ছালৰ শুকানতা দূৰ কৰিব। ঠাণ্ডা দিনকেইটাত আপোনালোকে ৰেগুলাৰ মৌ স্কিনত লগাই যদি থাকিব পাৰে আপোনালোকৰ ছালখনৰ উজ্জ্বলতাও বাঢ়ি যাব আৰু শুকান ছালৰ সমস্যাও দূৰ হ'বলৈ সহায় হ'ব। আৰু ইয়াৰ লগত মই এতিয়া আধা চামুচৰ জোখাৰে কেঁচা গাখীৰ মিক্স কৰিছোঁ। এই স্কাৰ্ফটোত ব্যৱহাৰ কৰা গোটেইকেইটা বস্তুৱে নেচাৰেল বস্তু হয়, সেইকাৰণে আমাৰ স্কিনত সপ্তাহত 3 দিনকৈ বা 4 দিনকৈ ব্যৱহাৰ কৰিলেও একো ছাইড ইফেক্ট নহয়। আৰু ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ অকণমান নিমৰ গুড়া। আপোনালোকৰ যাৰ যাৰ স্কিনত খুজুতি আছে বা পিম্পলৰ সমস্যা আছে বা একনিৰ সমস্যা আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে অকণমান নিমৰ গুড়াও মিক্স কৰি দিব। মোৰ বৰ্তমান ছালখন অকণমান খজুৱা নিচিনা লাগিছে, সেইকাৰণে মই অকণমান নিমৰ গুড়া মিক্স কৰি লৈছোঁ। নিমৰ গুড়াটো আপোনালোকে দুটা আঙুলিৰ টিপাত যিমানকণ আহে সিমানকণ মিক্স কৰিলেও হ'ব। আৰু লগতে আপোনালোকে অকণমান হালধিও মিক্স কৰি ল'ব পাৰে। নিম আৰু হালধি দুয়োবিধ বস্তুতে এণ্টিবেক্টেৰিয়েল গুণ পোৱা যায়, যিয়ে আমাৰ ছালৰ বীজাণু নাশ কৰিবলৈ সহায় কৰে। ঠাণ্ডা দিনত আপোনালোকে যিকোনো স্কাৰ্ফ স্কিনত ব্যৱহাৰ নকৰিব। যিকোনো স্কাৰ্ফ স্কিনত ব্যৱহাৰ কৰিলে আপোনালোকৰ ছালখন দুগুণে শুকাই যাব। আৰু সেইকাৰণে মই ইয়াতে 8-10 টোপালমানৰ জোখাৰে এতিয়া নাৰিকল তেলো মিক্স কৰিছোঁ, যাতে আমাৰ ছালখন নুশুকাই হাইড্ৰেট হৈ থাকে। নাৰিকল তেলে আমাৰ ছালখন হাইড্ৰেট কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এই স্কাৰ্ফটো ব্যৱহাৰ কৰাৰ পাছত আপোনালোকে মুখত কি লগাব সেইটো বেছি ইম্পৰ্টেণ্ট, সেইটো মই ভিডিঅ'টো পিছলৈ দেখুৱাই আছোঁ। এতিয়া তৈয়াৰ হৈ গ'ল এইটো এটা খুব বঢ়িয়া স্কাৰ্ফ। এই স্কাৰ্ফটো কৰাৰ আগতে আপোনালোকে এখন ভিজা ৰুমালেৰে মুখখন ভালকৈ মোহাৰি ল'ব। মুখত যাতে একো লেতেৰা লাগি নাথাকে তাৰ কাৰণে আপোনালোকে প্ৰথমতে মুখখন চাফা কৰি ল'ব। আপোনালোকে ফেচ ৱাছো কৰি ল'ব পাৰে, নহ'লে আপোনালোকে অকণমান গাখীৰত অকণমান নাৰিকল তেল মিলাই ধুনীয়াকৈ মুখত লগাই 2 মিনিট মাছাজ কৰি স্কিনখন ক্লিন কৰি ল'ব পাৰে। নহ'লে এনেকৈ চিম্পুলকৈ এখন ভিজা ৰুমালেৰে মুখখন মচিও ল'ব পাৰে। আৰু মুখখন চাফা হোৱাৰ পাছতহে আপোনালোকে স্কাৰ্ফটো কৰিব। মুখখন মচি ল'লোঁ, মচি লোৱাৰ পাছত এতিয়া এইটো মুখত লগাই ফেচ পেক লগোৱাৰ দৰে গোটেই মুখখনতে আপোনালোকে ভালকৈ এই স্কাৰ্ফটো প্ৰথমতে লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে 4 পৰা 5 মিনিট লাহে লাহে স্কিনখন চাৰ্কুলাৰ মোচনত বেছি প্ৰেছাৰ নিদিয়াকৈ মাছাজ কৰি থাকিব। এনেকৈ ঠাণ্ডা দিনত আপোনালোকে সপ্তাহটোত 2 দিনকৈ স্কাৰ্ফ কৰি থাকিব। ঠাণ্ডা দিনত আমাৰ স্কিনখন খুব বেছিকৈ ড্ৰাই হৈ থাকে আৰু ড্ৰাই হৈ থাকিলে আমাৰ স্কিনত ডেড স্কিন চেল জমা হৈ থাকে। এই ডেড স্কিন চেলবোৰ দূৰ কৰিবৰ কাৰণে আপোনালোকে এনেকৈ সপ্তাহত 2 দিনকৈ স্কাৰ্ফ কৰা বহুত বেছি প্ৰয়োজন। আৰু এই ডেড স্কিন চেলবোৰ যেতিয়া আমাৰ স্কিনৰ পৰা দূৰ হৈ যাব তেতিয়া আমাৰ স্কিনখনৰ উজ্জ্বলতাও বাঢ়িব আৰু স্কিনখন নিমজ হ'বলৈ সহায় হ'ব। যদি ডেড স্কিন চেলবোৰ আমাৰ স্কিনতে জমা হৈ থাকে তেতিয়াহ'লে আমাৰ স্কিনখনৰ উজ্জ্বলতাও নাথাকিব আৰু স্কিনখন খহটা হৈ থাকিব।
আৰু ইয়াত মই নিমৰ পাউডাৰ মিক্স কৰিছোঁ এই কাৰণে যে এতিয়া ঠাণ্ডা দিন প্ৰদূষণ বহুত বেছি হয় আৰু এই প্ৰদূষণৰ ফলত আমাৰ স্কিনখনৰ ইনফেকশ্যন হ'ব পাৰে বা খজুতি হ'ব পাৰে পিম্পলৰ সমস্যা আহিব পাৰে সেই কাৰণে এনেকৈ নিমৰ পাউডাৰ মিক্স কৰি দিছোঁ যাতে আমাৰ স্কিনত থকা খজুতি পিম্পলৰ সমস্যাও দূৰ হয় স্কিনখনত ইনফেকশ্যন নহয় বীজাণু নহয় সেই কাৰণে আৰু স্কিনত মাসাজ কৰিলে আমাৰ স্কিনখনত ব্লাড সাৰ্কুলেশন হয় আৰু ব্লাড সাৰ্কুলেশনটো যদি আমাৰ স্কিনত ভাল হৈ থাকে তেতিয়াহলে সোনকালে স্কিনখন উলমি নাযাব টাইট হৈ থাকিবলৈ সহায় হ'ব স্কিনখনৰ বলি ৰেখা সোনকালে বা কম বয়সতে নপৰিব এনেকৈ 4-5 মিনিট মাসাজ কৰি লোৱাৰ পাছত ভিজা ৰুমালখনেৰে মই মুখখন আকৌ এবাৰ মচি লৈছোঁ আৰু এনেকৈ মচি লোৱাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই পেলাব আৰু ধোৱাৰ পাছত আপোনালোকে মুখত কি লগালে আপোনালোকৰ স্কিনখনৰ ড্ৰাইনেছ সমস্যা দূৰ হ'ব স্কিনখন নিমজ হ'ব স্কিনখন সোনকালে উলমি নাযাব সেইটো মই আপোনালোকক ইয়াৰ পাছত দেখুৱাইছোঁ স্কাৰ্পটো কৰি মুখখন ধুই অহাৰ পাছত আপোনালোকে যেতিয়া স্কিনখন চাব স্কিনখন খুব নিমজ পাব স্কিনখন খুব ধুনীয়াকৈ সাফাও হৈ যাব ইয়াৰ পাছত আপোনালোকে অকণমান গ্লিচাৰিন ল'ব এতিয়া মই গ্লিচাৰিন ল'ম 2-3 টোপাল মানৰ জোখাৰে 2-3 টোপাল গ্লিচাৰিনৰ লগত এতিয়া মই মিক্স কৰিম অকণমান এলমণ্ড বাদাম তেল আৰু এলমণ্ড বাদাম তেলটো মই মিক্স কৰিম 2 বা 3 টোপালৰ জোখাৰে এলমণ্ড বাদাম তেলে আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰে বলি ৰেখা কমাবলৈ সহায় কৰে সোনকালে স্কিনত বলি ৰেখা নপৰিব এলমণ্ড বাদাম তেল আৰু গ্লিচাৰিন দুইটা বস্তু মিক্স কৰি লৈছোঁ ইয়াৰ লগত এতিয়া মই মিক্স কৰিম অকণমান ভিটামিন ই কেপচুলৰ অইলটো ভিটামিন ই কেপচুলৰ অইল মই এটোপালৰ জোখাৰে মিক্স কৰিম এই তিনিবিধ বস্তু মিক্স কৰি লৈছোঁ এনে ধৰণে আপোনালোকে সদায় ৰাতি শুৱাৰ আগত ব্যৱহাৰ কৰিব এনেকৈ মুখত লগাই আপোনালোকে 1 মিনিট সাৰ্কুলাৰ মোচনত স্কিনখন মাসাজ কৰি দিব আৰু এনেকৈ মাসাজ কৰি দিলে স্কিনতে এই বস্তুখিনি এবজৰ্ব হৈ যাব আৰু স্কিনখন খুব ধুনীয়াকৈ হাইড্ৰেট হৈ থাকিব এনে ধৰণে আপোনালোকে সদায় ৰাতি শুৱাৰ আগত লগাই শুবচোন আপোনালোকৰ ছালখন শুকান নহব ছালখন খহটা নহব ছালখন উজ্জ্বল হৈ থাকিব আপোনালোকৰ ছালখন আপোনালোকৰ বয়সতকৈ 5 বছৰ সৰু যেন দেখিব আৰু বয়সৰ বলি ৰেখা সোনকালে আপোনালোকৰ স্কিনত নপৰিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া দুটা ৰেমেডি দেখুৱালো দুইটা ৰেমেডি আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিঅ'টো এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ